আয়ো ৰ'দটো যিহে কাও কাওকৈ ওলাইছে ৰাতিপুৱা 5 বজাতে এই অৱস্থা। হেল্ল' আই এম আইৰিন। যিটো দেখিছোঁ এইকেইটা দিনত ৰাতিপুৱা 5টা বজাত উঠাটো দেৰিহে হয়। 5টা বজাতে দুপৰীয়া হৈ যায় জানে। আৰু বাদ দিয়ক সেইবোৰ। ডায়েট প্লেনৰ আজি ডে 3 আৰু ৰাতিপুৱা উঠি ফাৰ্ষ্ট 2 গিলাচ কুহুমীয়া গৰম পানী লৈছোঁ। পানী খাই মই প্ৰায় 40 মিনিটমান ৱৰ্কআউট কৰিম। ওজন কমাবলৈ হ'লে ডায়েটৰ লগতে ৱৰ্কআউট কৰাটো খুবেই দৰকাৰী। দুয়োটা সমানে মেইনটেইন কৰিলেহে সোনকালে ওজনটো কমে। আচলতে আমি কিমান কেলৰি খাইছোঁ আৰু কিমান কেলৰি বাৰ্ণ কৰিছোঁ তাৰ ওপৰত ডিপেণ্ড কৰে। বহুত ভাগৰ লাগিছে। আজি ৱৰ্কআউট কৰি এইটো লৈ লৈছোঁ। আগতে আচলতে ৱৰ্কআউট কৰাৰ পিছতে ভোকো লাগে, কিবা এটা খাবলৈও মন যায়। গা পা ধুই কিবাকিবি কৰালৈকে ব্ৰেকফাষ্ট কৰা অকণমান দেৰি হৈ যায়। গতিকে ৰাতি এই কাঠবাদাম কেইটামান তিয়াই থওঁ, ৱৰ্কআউট কৰি এইটো খাই দিওঁ। কেতিয়াবা গা ধুই উঠিও খাওঁ। এতিয়া খাইও গ'লোঁ। আজিৰ ভিডিঅ'টোত মেইনলি ওজন কমাবলৈ দিনটোত কি খাওঁ সেইটো দেখাই যাম। যিহেতু মানডে, আজিৰ পৰা ৱৰ্কিং ডে ষ্টাৰ্ট, গতিকে ডায়েট ব্ৰেক হোৱাৰ কোনো কাৰণেই নাই। ডায়েট আজি ব্ৰেক নহয়, চ' ভালদৰে দেখাব পাৰিম। ভণ্টি এগৰাকীয়ে কমেণ্টত কৈছিলে বিৰিয়ানীৰ ৰেচিপি লাগে বুলি। সেইটো আচলতে হাজবেণ্ডে বনায় আৰু তেওঁ বনাবলৈ উইকেণ্ডলৈ ৱেইট কৰিব লাগিব। আজিৰ পৰা তেওঁ অলপ বিজি থাকিব আৰু নেক্সট উইকেণ্ডত মই তেওঁ বনোৱাটোও বিচৰা নাই, কাৰণ গম পাইছে নহয় ডায়েট মেইনটেইন কৰিছোঁ। যেতিয়া বনায়, তেওঁ যদি নিজে ইচ্ছা কৰি বনায়, তেতিয়া মই ৰেকৰ্ড কৰি থওঁ আৰু আপোনালোকক নিশ্চয় শ্বেয়াৰ কৰিম। ব্ৰেকফাষ্টটো অলমষ্ট ৰেডি হৈ গ'ল। এতিয়া মই বিটৰুটৰ ড্ৰিংকটো ৰেডি কৰি লৈছোঁ। এইটো মই ব্ৰেকফাষ্ট কৰাৰ আগত খাওঁ, প্ৰায় 10 মিনিটমানৰ আগত। ইয়াত অলপ চিয়া চিড দি দিছোঁ। এইটো খাই 10 মিনিটমান ৰৈহে মোৰ ব্ৰেকফাষ্ট কৰা সময়। ব্ৰেকফাষ্টত কি খাম আগতীয়াকৈ মই ৰেডিয়েই কৰি থৈছিলোঁ। এতিয়া বইল ডিমটো সৰু সৰুকৈ কাটি লৈছোঁ। কাটি এইখিনি মই মগুখিনিৰ লগত মিক্স কৰি দিম আৰু এয়া মোৰ আজিৰ ব্ৰেকফাষ্ট। পিছে ইমান গৰম, বাহিৰলৈ চাবই নোৱাৰি মানে। বাই দ্য ৱে, মোৰ অলপ কাম আছে, চ' এতিয়া কৰি লওঁ। লাঞ্চৰ টাইমত আপোনালোকক লগ পাম বাৰু, চ' ভিডিঅ'টো শেষলৈ চাই থাকিম। ওজন কমোৱাৰ প্লেন কৰি আনহেল্ডি খানা বনাই আছোঁ। আজি আইচক্ৰীম বনাইছোঁ। 2টা ফ্লেভাৰত বনাইছোঁ দেই। এটাত মেংগ' দিছোঁ, এটাত ভেনিলা দিছোঁ। আজি খাব পৰা নহয়গৈ বাৰু, গতিকে ডায়েটটো মেইনটেইন কৰিব পাৰিম। লাঞ্চত আজি পঁইতা ভাত। আপোনালোকে জানেনে, নৰ্মেল ভাততকৈ পঁইতা ভাতত কাৰ্বহাইড্ৰেটৰ পৰিমাণটো কম থাকে। গতিকে পঁইতা ভাতে পেট ঠাণ্ডা কৰাৰ লগতে ওজন কমোৱাটো সহায় কৰে। আজি গোটেই দিন আবেলিলৈকে গছৰ পাত এটাও লৰা নাই, ইমান গৰম পৰিছে। সন্ধিয়া একাপ খালী চাহ
চেনি নিদিয়া আদা দিয়া একাপ খালি চাহকাপ বেলকনিতে লৈছোঁ কিয় জানে এতিয়া পুৰা বতাহ পুৰা ঠাণ্ডা পেলাই আহিছে আৰু একদম দেহা হাত পৰি গৈছে গোটেই দিন ইমান গৰম নপৰিবনে বৰষুণ আহিয়ে গ'ল জানে ডিনাৰত অকল হালধি দিয়া গাখীৰ একাপহে খাইছোঁ বাকী একো লোৱা নাই চাওঁচোন আজি কিমান ৱেট কমে বাই দা ৱে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই